এটা অতিকৈ ভাল খবৰ মাজত মাত্ৰ এটা মাহ আছে আৰু আগষ্ট মাহৰ পৰাই লাভ কৰিব চৰকাৰী আঁচনিৰ সকলো সুবিধা বিজেপি চৰকাৰে পূৰ্বে যে আঁচনিসমূহ দি আহিছিলে আৰু সেই আঁচনিসমূহৰ সুবিধা পুনৰ লাভ কৰিব পাৰিব আগষ্ট মাহৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কি আঁচনি পূৰ্বৰ দৰে লাভ কৰিব লৈ আহিছো সবিশেষ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ আগষ্ট মাহৰ পৰা সকলো আঁচনি লাভ কৰিব ৰাজ্যবাসীয়ে আগষ্ট মাহৰ পৰা সকলো আঁচনি লাভ কৰিব আগষ্ট মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ সুলভ মূল্যতে পাব চেনি দাইল নিমখ পূৰ্বৰ দৰে লাভ কৰিব আঁচনিৰ সুবিধা আগষ্ট মাহৰ পৰা লাভ কৰিব নিযুত মইনা আঁচনি নিযুত বাবু আঁচনি জীবন প্ৰেৰণা আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ বিজেপি চৰকাৰৰ সকলো আঁচনি আগষ্ট মাহৰ পৰা লাভ কৰিব আপুনি আগষ্ট মাহৰ পৰা সকলো আঁচনি লাভ কৰিব ৰাজ্যবাসী এটা অতিকৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ পূৰ্বে যিদৰে আঁচনিসমূহ পাই আহিছিলে আৰু আগষ্ট মাহৰ পৰা পুনৰ সেইদৰে বিজেপি চৰকাৰৰ আঁচনি সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে যিসকল লোকে পূৰ্বতে আঁচনি পাই আহিছিল সেইসকলে পূৰ্বৰ দৰে আঁচনি লাভ কৰিব ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ আগষ্ট মাহৰ পৰাই পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি ধন লাভ কৰিব আগষ্ট মাহৰ পৰাই সুলভ মূল্যত উপলব্ধ হ'ব চেনি দাইল আৰু নিমখ প্ৰথমে খবৰ প্ৰকাশ পাইছিল যে বন্ধ হ'ব বুলি চেনি দাইল নিমখ বন্ধ হ'ব বুলি কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কোনো কাৰণতে বন্ধ নহয় চেনি দাইল নিমখ একেটা মাহৰ পৰাই আৰম্ভ হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি আগষ্ট মাহৰ পৰাই লাভ কৰিব শিক্ষাৰ্থীসকলে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি জীৱন প্ৰেৰণা আঁচনিৰো ধন লাভ কৰিব আগষ্টৰ পৰাই সামূহিকভাৱে স্থগিত ৰখা হৈছিলে এই আঁচনিসমূহ কিন্তু এতিয়া আগষ্ট মাহৰ পৰা সকলো আঁচনিৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত আনটো ভাল খবৰ দিছে এইবাৰ আগষ্ট মাহৰ পৰা সকলো আঁচনিৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰিছে যিসমূহ আঁচনি পূৰ্বতে পাই আহিছিলে হিতাধিকাৰীসকলে আৰু সেই হিতাধিকাৰীসকলে আকৌ আগষ্ট মাহৰ পৰা সকলো আঁচনিৰ সুবিধা লাভ কৰিব বুলি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্ণকালীন বাজেটৰ পাছতে আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বিতৰণ আৰু উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক দিয়া হ'ব নিযুত মইনাৰ জলপানী আৰু ছাত্ৰসকলৰ বাবেও কাৰ্যকৰী হ'ব নিযুত বাবু আঁচনি ধন লাভ কৰিব ছাত্ৰসকলে আৰু ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনা আঁচনি বিজেপি চৰকাৰৰ সকলো অভিলাষী আঁচনি এতিয়া আগষ্ট মাহৰ পৰাই হ'ব নিয়মীয়া জীৱন প্ৰেৰণা আঁচনি লাভ কৰিব আৰু জীৱন প্ৰেৰণা আঁচনি হৈছে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা নিবনুৱা যুৱক যুৱতীসকলক আৰ্থিকভাৱে সহায় কৰাৰ এক প্ৰয়াস বিজেপি চৰকাৰৰ ইয়াৰ জৰিয়তে যোগ্য প্ৰাৰ্থীসকলক চাকৰিৰ প্ৰস্তুতি আৰু অন্যান্য খৰচৰ বাবে এবছৰলৈ প্ৰতি মাহে 2500 টকাকৈ প্ৰদান কৰা হয় আৰু প্ৰতিটো আঁচনিৰ সুবিধাই লাভ কৰিব বিনামূলীয়া চাউলৰ লগতে এতিয়াৰ পৰা আৰু লাভ কৰিব চেনি দাইল নিমখ সুলভ মূল্যতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আগষ্ট মাহৰ পৰা সকলো আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে যিসকলে পূৰ্বতে অৰুণোদয় আঁচনি লাভ কৰি আহিছিলে তেওঁলোকে পূৰ্বৰ দৰে সেই একাউণ্টতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কিন্তু অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব কাৰোবাৰ যদি চৰকাৰী চাকৰি হৈছে বা কোনোবা ব্যক্তি যদি মৃত্যু হৈছে তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বাকি সকলোৱে পূৰ্বৰ দৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু সুলভ মূল্যতে উপলব্ধ হ'ব চেনি দাইল আৰু নিমখ কোনো কাৰণতে বন্ধ নহয় চেনি দাইল নিমখ এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু একেটা মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি নিযুত বাবু আঁচনি জীৱন প্ৰেৰণা আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি শুনাই লৈছো প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব
আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম। আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই। যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম। আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই। যে আগষ্ট